নমস্কাৰ। আজি দেশৰ লগতে ভাৰতৰ বিভিন্ন প্ৰান্তৰ পৰা বহুকেইটা গুৰুত্বপূৰ্ণ খবৰ যুগুত কৰা হৈছে। তাৰে ভিতৰত প্ৰথমটো খবৰেই হৈছে ৰাজ্যৰ লাখ লাখ অৰুণোদয় আঁচনিৰ হিতাধিকাৰীৰ বাবে আহি গ'ল এই মুহূৰ্তত এটা বিগ ব্ৰেকিং নিউজ। আপুনি বাৰু অৰুণোদয় আঁচনিৰ অন্তৰ্গত নতুন হিতাধিকাৰী নে পুৰণি হিতাধিকাৰী? পুৰণি হিতাধিকাৰীসকলে ধন লাভ কৰিবৰ বাবে কৰিব লাগিব তেওঁলোকে কেইটামান বিশেষ কাম। ইয়াৰ উপৰিও নতুনসকলেও মানি চলিব লাগিব বিশেষকৈ কেইটামান নিয়ম। অৰুণোদয় আঁচনিৰ লাখ লাখ হিতাধিকাৰীয়ে শীঘ্ৰেই আপডেট কৰি লওক KYC আপডেট নাথাকিলে আপোনাৰ একাউণ্টত নোসোমাব অৰুণোদয় আঁচনিৰ ধন। আৰু এই অৰুণোদয় আঁচনিৰ ধন নিয়মীয়াকৈ পাই থাকিবৰ কাৰণে বেংকৰ একাউণ্টটো ঠিক হৈ থাকিব লাগিব। লগতে অৰুণোদয়ৰ বাবে যিটো মোবাইল নম্বৰ দিছিলে সেই নম্বৰটো আপুনি এক্টিভ কৰি ৰাখক। কিবা কাৰণত যদি মোবাইলটো পৰিৱৰ্তন হৈছে তেন্তে আপুনি চৰকাৰক জনোৱাটো বাঞ্ছনীয়। এতিয়াৰে পৰা প্ৰত্যেক ব্লকত এজনকৈ অৰুণোদয়ৰ সহায়ক থাকিব। যদি মাহত ধন জমা নহয় তেন্তে ব্লক অফিচত গৈও আপোনালোকে অভিযোগ দিব পাৰিব। তৃতীয়তে, অৰুণোদয়ৰ ধন নাপালে অভিযোগ দিবৰ বাবে চৰকাৰে ইতিমধ্যে মুকলি কৰিছে বিশেষ হেল্পলাইন নম্বৰ, আৰু সেই নম্বৰটো হৈছে 1800-202-6256। এই ফোন নম্বৰটোত ফোন কৰি বা মেছেজ কৰিও আপুনি দিব পাৰিব অভিযোগ। ধন নোপোৱা মহিলাসকলৰ বাবে চৰকাৰে ইতিমধ্যে মুকলি কৰিছে হেল্প ডেস্ক আৰু ফোন নম্বৰ। পুৱা ঠিক 10 বজাৰ পৰা বিয়লি 6 বজা পৰ্যন্ত এই নম্বৰটোত আপুনি ফোন কৰি অভিযোগ দাখিল কৰিব পাৰিব। কিছু সময়ৰ পূৰ্বে ৰাজ্যৰ বিত্ত বিভাগে মুকলি কৰিছে উপৰোক্ত সেই হেল্পলাইন নম্বৰটো। যদিহে আপুনি অৰুণোদয়ৰ ধন পোৱা নাই বা একাউণ্টত আপোনাৰ এতিয়ালৈকে সোমোৱা নাই তেন্তে সেই নম্বৰটোত ফোন কৰি অভিযোগ দাখিল কৰক, আৰু 24 ঘণ্টাৰ পিছতেই আপোনাৰ একাউণ্টত সোমাই যাব 1250 টকা। পৰৱৰ্তী খবৰটো হৈছে জুবিন গাৰ্গৰ মৃত্যুৰ সন্দৰ্ভত এইবাৰ ডাঙৰ মন্তব্য কৰিছে ৰাজ্যৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই। মুখ্যমন্ত্ৰীগৰাকীয়ে এই সন্দৰ্ভত মন্তব্য কৰি কয় যে জুবিন গাৰ্গৰ ৰহস্যজনক মৃত্যুৰ সন্দৰ্ভত আন এক নতুন অগ্ৰগতি। ছিংগাপুৰত SIT ইতিমধ্যে আৰম্ভ কৰিলে জুবিন গাৰ্গৰ মৃত্যুৰ তদন্ত। আজি প্ৰৱাসী অসমীয়া ৱাজিদ আহমেদৰ ভাষ্য গ্ৰহণ কৰিব পাৰে SITৰ দলটোৱে। কেৱল ইমানেই নহয়, জুবিন গাৰ্গ থকা সেই পেন পেচিফিক হোটেলতো অনুসন্ধান চলোৱাৰ পূৰ্ণ সম্ভাৱনা আছে SITৰ দলটোৱে। আৰু তাৰ সমান্তৰালকৈ পাৰ্টি চলা সেই ইয়টখনতো অনুসন্ধান চলাব SITৰ দলে। ইয়টখনৰ কেপ্টেইনৰ লগতে অন্যান্য কৰ্মচাৰীকো কৰিব সোধা পোছা। ছিংগাপুৰ আৰক্ষীৰ সহযোগত তদন্ত কৰিব এই SITৰ দলে। দুয়োখন ৰাষ্ট্ৰৰ মাজত পূৰ্বৰে পৰা থকা চুক্তি অনুসৰিয়ে চলিব জুবিনৰ তদন্ত। আজি ছিংগাপুৰ আৰক্ষীয়ে বৈঠকতো বহিব SITৰ দলটোৰ লগত। এটা ডাঙৰ খবৰ জনাইছো এই মুহূৰ্তত। ছিংগাপুৰৰ পৰা উভতি অহাৰ পিছতে সংবাদ মাধ্যমক জনোৱা হ'ব সবিশেষ। ইতিমধ্যে যোৱা সোমবাৰে অসমৰ পৰা ছিংগাপুৰত উপস্থিত হৈছিলগৈ SITৰ দল, আৰু সেই দলটোত আছিলে SDGP মুন্না প্ৰসাদ গুপ্তাৰ লগতে IPS বিষয়া তৰুণ গোৱেল। আৰু এই সমগ্ৰ ঘটনাৰ নতুন দেশ বিচাৰি পোৱা যাব নে নাযায় সেয়া পৰৱৰ্তী সময়ত লক্ষণীয় হৈ পৰিব। পৰৱৰ্তী খবৰটো হৈছে আন এটা বহুতেই বেছি গুৰুত্বপূৰ্ণ খবৰ। এইবাৰ উচ্ছেদক লৈ আহি পৰিছে এটা বিগ ব্ৰেকিং নিউজ, কাৰণ এইবাৰ দবকাত হ'বলৈ গৈ আছে সৰ্ববৃহৎ উচ্ছেদ অভিযান। হঠাৎ জাননী পাই এতিয়া উচ্ছেদিতৰ মাজত লাগিছে হাহাকাৰ। মুখ্যমন্ত্ৰীৰ নিৰ্দেশৰ পিছতে সাজু হৈ পৰিছে এতিয়া প্ৰশাসন। এক প্ৰকাৰ এতিয়া প্ৰশাসনৰ দয়া নাই ক্ষমা নাই নীতি আৰম্ভ হৈ পৰিছে, আৰু তাৰ সমান্তৰালকৈ বান্ধি দিয়া হৈছে ডেডলাইন। ঘৰে ঘৰে গৈ প্ৰশাসনে দিছে এতিয়া জাননী। আগন্তুক এমাহৰ ভিতৰত আঁতৰি যাবলৈ জাননী জাৰি কৰিছে এতিয়া হোজাই জিলাৰ বন বিভাগে। আৰু হঠাতে এতিয়া উচ্ছেদৰ জাননী পাই হাহাকাৰ লাগিছে বেদখলকাৰীৰ মাজত। বিগত 40 বছৰ ধৰি বনাঞ্চলৰ মাটি বেদখল কৰি আহিছিল এইসকল লোকে। দবকাৰ যমুনা মৌদাঙ্গা সংৰক্ষিত বনাঞ্চলৰ মাটি দখল কৰি আহিছিল বেদখলকাৰীয়ে। আৰু তাৰে পৰিপ্ৰেক্ষিতত এতিয়া এমাহৰ পৰিৱৰ্তে 2 মাহৰ সময়সীমা বিচাৰি বেদখলকাৰীৰ মাজত সৃষ্টি হৈছে হাহাকাৰময় পৰিস্থিতি। দৰ্শকসকল, আৰু বহুতো গুৰুত্বপূৰ্ণ খবৰ আছে। যদিহে আপুনি এতিয়ালৈকে এই ভিডিঅ'টোত লাইক কৰা নাই তেন্তে এতিয়াই লাইক কৰি দিয়ক, আৰু এনেধৰণৰ খবৰসমূহ প্ৰত্যেক দিনে পাই থাকিবৰ কাৰণে চেনেলটো ছাবস্ক্ৰাইব কৰি কাষতে থকা বেল আইকনটো প্ৰেছ কৰি ৰাখিবলৈ একেবাৰে নাপাহৰিব। পৰৱৰ্তী খবৰটো হৈছে আন এটা বহুতেই বেছি গুৰুত্বপূৰ্ণ খবৰ। এইবাৰ ৰাজ্যৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই শ্যামকানু মহন্ত আৰু সিদ্ধাৰ্থ শৰ্মাৰ সন্দৰ্ভত কেইবাটাও গুৰুত্বপূৰ্ণ মন্তব্য কৰিছে। আৰু এই সন্দৰ্ভত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই কয় যে বাক্সাৰ কাৰাগাৰত মাটিত শুই এতিয়া দিন কটাইছে সিদ্ধাৰ্থ শ্যামকানুৱে। শুবলৈ বিচনা এখনো পোৱা নাই জুবিন গাৰ্গৰ 5জন অভিযুক্তই। এযোৰ কাপোৰ পিন্ধিয়ে এতিয়া দিন কটাইছে 5জন অভিযুক্তই। সিদ্ধাৰ্থ শ্যামকানুৰ সন্দৰ্ভত এনেদৰে এতিয়া ডাঙৰ মন্তব্য কৰিছে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই। ইয়াৰ উপৰিও মুখ্যমন্ত্ৰীগৰাকীয়ে কয় যে কোনো আত্মীয়ক সাক্ষাৎ কৰিব পৰা নাই সেই 5জন অভিযুক্তই। লগতে প্ৰয়োজন হ'লে আপোনালোকক জেলৰ ভিতৰৰ পৰিস্থিতিও দেখুৱাব পাৰোঁ। 14 বছৰ যদি জেল হয় তেন্তে অভিযুক্তসকলক ক'ত ৰাখিব? অসমৰ কোনো এখন জিলাতে এইটো ৰাখিব লাগিব ন।
কেন্দ্ৰীয় কাৰাগাৰত ৰাখিলে গুৱাহাটীৰ গোটেই মানুহখিনিয়ে যদি ওলাই আহে তেতিয়া কি হ'ব? গতিকে অভিযুক্তসকলক বেলেগ বেলেগ জিলাত ৰাখিব লাগিব। অসমৰ মাটিতে তেওঁলোকক শাস্তি দিব লাগিব। বাক্সাৰ কাৰাগাৰত মাটিতে শুই দিয়া শ্যামকানু মহন্তৰ লগতে সিদ্ধাৰ্থ শৰ্মাই দিন কটাইছে। এনেদৰে এতিয়া সংবাদ মাধ্যমৰ আগত স্পষ্টভাৱে মন্তব্য কৰিছে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই। পৰৱৰ্তী খবৰটো হৈছে আন এটা বহুতেই বেছি গুৰুত্বপূৰ্ণ খবৰ। এইবাৰ ২৬ৰ নিৰ্বাচনৰ বাবে টিকটক লৈ আৰু লগতে মিত্ৰতাৰ সন্দৰ্ভত কেইবাটাও গুৰুত্বপূৰ্ণ মন্তব্য কৰিছে ৰাজ্যিক বিজেপিৰ সভাপতি তথা দিলীপ শইকীয়াই। দিলীপ শইকীয়াই এই সন্দৰ্ভত মন্তব্য কৰি কয় যে কৰ্মদক্ষতা আৰু জনপ্ৰিয়তা থাকিলেহে লাভ কৰিব বিজেপিৰ দলীয় টিকট। দলৰ তৰফৰ পৰা হোৱা জৰীপত এইবোৰ কথা পৰিষ্কাৰ হৈ পৰিব। যাৰ লগত জনতা সম্পৰ্ক ভাল, যাক ৰাইজে বিচাৰে, তেওঁ চিন্তা কৰিবলগীয়া একো নাই। যদিহে কোনো বিধায়কৰ কোনো পঞ্চায়তত গণভিত্তি বেয়া হৈছে বা কোনো জনগোষ্ঠীৰ সৈতে সম্পৰ্ক বেয়া হৈছে, তেওঁলোকৰ হাতত এতিয়াও সময় আছে। তেওঁলোকে সকলো ঠিক কৰি লওক। মিত্ৰতাৰ সন্দৰ্ভত এনেদৰে এতিয়া মন্তব্য কৰিছে ৰাজ্যিক বিজেপিৰ সভাপতি দিলীপ শইকীয়াই। দিলীপ শইকীয়াই ইয়াৰ উপৰিও কয় যে আমাৰ মাজত মিত্ৰতা মাত্ৰ ৫ বছৰৰ বাবেহে হৈছিল। অগপ আৰু UPPLৰ সৈতে বিজেপিৰ মিত্ৰতা ২০২১ৰ পৰা ২০২৫লৈহে আছিল। ২৬ৰ নিৰ্বাচনৰ বাবে কোন দলৰ সৈতে মিত্ৰতা কৰিব সেয়া আলোচনা কৰিব লাগিব। হয়তো NDAত অন্তৰ্ভুক্ত গোটেইকেইটা দলে মিলি নিৰ্বাচনৰ মিত্ৰতাক লৈ আলোচনা কৰা হ'ব। কৰ্মদক্ষতা আৰু জনপ্ৰিয়তা থকালৈকে লাভ কৰিব বিজেপিৰ দলীয় টিকট। এনেদৰে এতিয়া স্পষ্টভাৱে মন্তব্য কৰিছে ৰাজ্যিক বিজেপিৰ সভাপতি দিলীপ শইকীয়াই। পৰৱৰ্তী খবৰটো হৈছে এইবাৰ ৰঙাচিনক মুকলিভাৱে ধমকি প্ৰদান কৰিছে মাৰ্কিন ৰাষ্ট্ৰপতি ডনাল্ড ট্ৰাম্পে। ডনাল্ড ট্ৰাম্পে এই সন্দৰ্ভত মন্তব্য কৰি কয় যে হোৱাইট হাউচত অষ্ট্ৰেলিয়াৰ সৈতে বাণিজ্যিক চুক্তিৰ পিছতে এইবাৰ মুকলিভাৱে হুংকাৰ প্ৰদান কৰিছে ডনাল্ড ট্ৰাম্পে। চীনৰ সৈতে বাণিজ্যিক চুক্তিৰ প্ৰস্তাৱ গ্ৰহণ মাৰ্কিন ৰাষ্ট্ৰপতিগৰাকীৰ। বাণিজ্যিক চুক্তি সফল নহ'লে চীনৰ ওপৰত ১৫৫% শুল্ক জাপি দিব হেনো আমেৰিকাই। আমেৰিকাই অষ্ট্ৰেলিয়াৰ পৰা আমদানি কৰিব দুৰ্লভ খনিজ পদাৰ্থ। আৰু এই চুক্তিৰ ফলত চীনৰ ওপৰত নিৰ্ভৰশীলতা হ্ৰাস পাব আমেৰিকাৰ। আৰু সেয়েহে চীনক বাণিজ্যিক চুক্তিত স্বাক্ষৰ কৰিবলৈ এতিয়া ধমকি প্ৰদান কৰিছে ট্ৰাম্পে। অন্যথা আগন্তুক ১ নৱেম্বৰৰ পৰা চীনা সামগ্ৰীৰ ওপৰত আৰোপ কৰা হ'ব ১৫৫% পৰ্যন্ত শুল্ক। পৰৱৰ্তী খবৰটো হৈছে জুবিন গাৰ্গৰ মৃত্যুৰ সন্দৰ্ভত এইবাৰ কেতবোৰ মন্তব্য কৰিছে ৰাজ্যিক বিজেপিৰ সভাপতি দিলীপ শইকীয়াই। দিলীপ শইকীয়াই এই সন্দৰ্ভত মন্তব্য কৰি কয় যে জুবিন গাৰ্গৰ বাবে ন্যায় যাত্ৰা কৰিব এইবাৰ বিজেপিয়ে। আগন্তুক ২২ অক্টোবৰৰ পৰা আৰম্ভ হ'ব বিজেপিৰ ন্যায় যাত্ৰা। তদন্ত ক্ষীপ্ৰ আৰু তদন্তত যাতে কোনো ধৰণৰ হেমাহি নহয় তাৰ দাবীৰে এই যাত্ৰা সম্পন্ন কৰিব বিজেপিয়ে। জুবিন গাৰ্গে মুঠতে ন্যায় পাবই লাগিব। যিহেতু বিজেপিৰ প্ৰতিজন কাৰ্যকৰ্তাই জুবিন গাৰ্গে ন্যায় পোৱাটো বিচাৰে। কোনো দোষী যাতে সাৰি যাব নোৱাৰে, SITৰ পৰা আমি এনেকুৱা এখন চাৰ্জশ্বিট বিচাৰিছোঁ। জুবিন গাৰ্গ নামৰ সত্তাটো কোনো ৰাজনীতি বিষয় হ'ব নোৱাৰে। আৰু কোনোবাই জুবিন গাৰ্গক লৈ ৰাজনীতি কৰিলে সেয়া সহ্য কৰা কোনোপধ্যে নহ'ব। সোণাপুৰত উপস্থিত হৈ ৰাজ্যিক বিজেপিৰ সভাপতি দিলীপ শইকীয়াই কৰিলে এনেদৰে ডাঙৰ মন্তব্য। পৰৱৰ্তী খবৰটো হৈছে আন এটা বহুতেই বেছি গুৰুত্বপূৰ্ণ খবৰ। ৰাজ্যৰ বিভিন্ন প্ৰান্তত জাতি জনগোষ্ঠীসকলে প্ৰতিবাদ কৰাৰ সন্দৰ্ভত এইবাৰ কেইবাটাও গুৰুত্বপূৰ্ণ মন্তব্য কৰিছে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই। হিমন্ত বিশ্ব শৰ্মাই এই সন্দৰ্ভত মন্তব্য কৰি কয় যে এতিয়াই আন্দোলন শেষ হৈ যাব যদিহে হিমন্ত বিশ্ব শৰ্মাই পদত্যাগ কৰি দিয়ে। এই মন্তব্য মুখ্যমন্ত্ৰীগৰাকীৰ লগতে কয় যে ৫০% আন্দোলন প্ৰায় আজিয়েই শেষ হৈ যাব আৰু বাকী ৫০% গৌৰৱ গগৈক মুখ্যমন্ত্ৰী পাতি দিলেই শেষ হৈ যাব। আৰু এই আন্দোলনৰ প্ৰধান উদ্দেশ্যই হৈছে ৪.৫ বছৰে লাভ নকৰা সুবিধাৰ বিৰুদ্ধে হোৱা আন্দোলন। এনেদৰে এতিয়া মন্তব্য কৰিছে বাক্সাত উপস্থিত হৈ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই। আজিৰ আমাৰ পৰৱৰ্তী খবৰটো হৈছে BTCৰ উন্নয়নৰ ক্ষেত্ৰত আহি পৰিছে এটা বিগ ব্ৰেকিং নিউজ। কাৰণ এবছলিউট মেজৰিটি লৈ চৰকাৰ গঠন কৰাৰ পিছতে হাগ্ৰামা মহিলাৰীৰ ইতিমধ্যে একশ্যন আৰম্ভ হৈ পৰিছে। BTCৰ প্ৰতিগৰাকী দৰিদ্ৰ পৰিয়ালে লাভ কৰিব চৰকাৰী আঁচনিৰ সুবিধা। প্ৰতিঘৰ দৰিদ্ৰ পৰিয়ালে লাভ কৰিব PMAY ঘৰ। BTCবাসীৰ বাবে এই মুহূৰ্তত আহি পৰিছে এটা বিগ ব্ৰেকিং নিউজ। যিহেতু কালিলৈৰ পৰা PMAY ঘৰৰ বাবে কৰা হ'ব ছাৰ্ভে। জৰীপৰ সময়সীমা বঢ়াই দিবলৈ ইতিমধ্যে মুখ্যমন্ত্ৰীক অনুৰোধ জনাইছে ডেৰ চাহাদ বসুমতাৰীয়ে। কেৱল ইমানেই নহয়, নতুনকৈ গঠন কৰা হ'ব VCDC, LC, LCC টাউন কমিটিৰ লগতে উন্নয়ন প্ৰাধিকৰণ। কোনো চৰকাৰী আঁচনিত নচলিব কোনো ধৰণৰ দুৰ্নীতি। দৰিদ্ৰ পৰিয়ালৰ জৰীপৰ সময়ত কোনো ৰাজনীতিকৰণ নচলিব আৰু দুৰ্নীতি ধৰা পৰিলেই লোৱা হ'ব তেওঁলোকৰ বিৰুদ্ধে কঠোৰ ব্যৱস্থা। যি আশালৈ জনতাই ভোট দিছে সকলোৰে তাৰ প্ৰতি লক্ষ্য ৰাখিব হাগ্ৰামাৰ চৰকাৰে। পৰিষদ গঠন কৰাৰ পিছতে এই মন্তব্য প্ৰদান কৰিছে ডেৰ চাহাদ বসুমতাৰীয়ে। নিউজ ডেস্ক ৰিপৰ্ট, Z নিউজ।